আজি এটা দুৰ্ঘটনা হ'ল আমাৰ পাচনীয়া কল্যাণ কেন্দ্ৰ ক্লাবৰ সন্মুখত। সেই ল'ৰা দুটা আছিল গোবিন্দপুৰ তিনকুণীয়া পাৰ্ট 1-ৰ। ল'ৰাটোৰ নাম আছিল যিজন ডেড হৈছে তেখেতৰ নাম আছিল দিবাংকৰ দাস আৰু লগত থকাটা হ'ল নিত্য দাস। আমি শুনামতে এতিয়াও মই দেখা নাই তেওঁলোকে দিবাংকৰ দাস ডেড হৈছে স্পট ডেড আৰু নিত্য দাসৰ মানে ভালকৈ মানে সিও বাচে না নাবাচে সেনেকুৱা পৰিস্থিতিত আছে। তেখেতৰ দিবাংকৰ দাসৰ দেউতাকৰ নাম হ'ল দিলীপ দাস আৰু নিত্য দাসৰ দেউতাকৰ নাম হ'ল ৰঞ্জিত দাস। তেখেতসকলে দুইজনে চলন্তপাৰাত ইলেক্ট্ৰিক কাম কৰিবলৈ যাবলৈ ওলাইছে। ৰাস্তাতে এনেকুৱা ঘটনাটো ঘটিলে, এইখিনিয়ে মই জানো। আৰু বলেৰো গাড়ী মুখামুখি মানে এটা ছাইড সি যাই আছে, তেওঁ আহি আছে, ৰাইট ছাইডটোত লাগি আছে। একজন পাছৰজন যিজন বহি আছিলে তেওঁ লগে লগে স্পট ডেড হ'লে আৰু যিজনে চলাইছিলে তাৰ হোল ছাইডটো একেবাৰে ডেমেজ হৈ গ'ল। এইখিনিয়ে মই জানো। আৰু আৰক্ষী আমাৰ জয়গোপা আৰক্ষী থানাৰ পৰা আহিছে আৰু আমাৰ যিহেতু গাড়ীটো জব্দ হৈছে, গাড়ীটো গোৱালপাৰা নাম্বাৰ দেখা পালোঁ। বোধহয় কাবাইতাৰী বজাৰত কিবা কিনা বেচা মাল লেংটি চিঙালৈ লৈ যাব আমাৰ এটা ধাৰণা। সেইখন গাড়ী এতিয়াও আছে, থানাত লৈ যাব এতিয়া।